Hello and welcome back to our channel Educational Sat. I hope you all are very happy. আশা কৰিছো সকলোৱে ভালে কুশলে আছা হওক আমাৰ চেনেলটো যদি আপোনালোকে নতুন তেনেহলে সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব কমেন্টত জনাবচোন কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় সেই বিষয়ে আমি সেই ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰিম এতিয়া আমি ইনফৰমেটিভ ভিডিঅ' কিছুমান আপলোড কৰি আছো যিসকলে স্লেট এক্সাম দিবলৈ আগ্ৰহী হয় সেই সকল লোকৰ বাবে ভাল খবৰ তেওঁলোকৰ বাবে আমি সিলেবাস এক্সাম ডেট আদি সকলোবিলাক ভিডিঅ' আপলোড কৰি আছো সো প্লিজ সাবস্ক্ৰাইব টু আৱাৰ চেনেল সো আজি আমি আলোচনা কৰিম 2021 বৰ্ষত হ'ব লগা আসাম স্লেটৰ বিষয়ে 2021 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে আসাম স্লেট অনুষ্ঠিত হ'ব আৰু সেই বিষয়ে আমি আজি বিতংভাৱে আলোচনা কৰিম তেনেহলে আহক বন্ধু-বান্ধৱীসকল আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া আমি স্লেটৰ নটিফিকেশন চাবলৈ যাওঁতে ডাইৰেক্ট গুগলৰ পৰা সাৰ্চ কৰিম আসাম স্লেট অফিচিয়েল নটিফিকেশন পিডিএফ ইয়াত চাম আমি কি ধৰণৰ নটিফিকেশন দিছে আসাম স্লেট 2021 এপ্লিকেশন ফৰ্ম ৰিলিজ এক্সাম ডেট সকলোবিলাক ডিটেইলছ দি দিয়া আছে ইয়াত আমি ক্লিক কৰি দিলো ইয়াত আহি গৈছে নটিফিকেশন বিলাক অনলাইন মোড হ'ব নে অফলাইন মোড হ'ব ইয়াত ধুনীয়াকৈ দিয়া আছে আসাম স্লেট 2021 হাইলাইটস কিছুমান দিছে এক্সাম নেম আসাম স্লেট ফুল ফৰ্ম আসাম স্লেট 2021 আসাম স্টেট লেভেল এলিজিবিলিটি টেষ্ট ফুল ফৰ্ম কি কোৱা হয় আসাম স্টেট লেভেল এলিজিবিলিটি টেষ্ট বুলি কোৱা হয় টাইপ অফ এক্সাম স্টেট এলিজিবিলিটি টেষ্ট লেভেল অফ এক্সাম স্টেট লেভেলত এইটো এক্সাম হয় organizing body Assam State Capital Region Development Authority exam to conduct কৰে mode of application হ'ব online mode যদি আমি apply কৰো হেতু online কৰিব লাগিব mode of exam offline mode আমি exam তো আমি কোড দিম offline তে দিব লাগিব বিভিন্ন ধৰণৰ চেণ্টাৰ আছে exam duration হ'ব 1 hour 15 minutes পেপাৰ থাকিব 1 2 3 তেনেকে টোটাল 3খন পেপাৰ দিব লাগিব আৰু এক্সাম ডেট আছে 14 ফেব্ৰুৱাৰী 2021 চনৰ 14 ফেব্ৰুৱাৰীত পৰীক্ষাটো অনুষ্ঠিত হ'ব অফিচিয়েল ৱেবছাইট দিয়া আছে http ইয়াত অফিচিয়েল ৱেবছাইট দিয়া আছে http://slatene.org/ Assam State 2021 exam date এটো exam date তো কলৱে এডমিট কাৰ্ডখন পিছত ৰিলিজ কৰি দিয়া হ'ব আৰু এতিয়া আমি কেনেকৈ এটো অনলাইন কৰিম অনলাইন ফৰ্ম ফিল আপ কেনেকৈ হ'ব ব্ৰাউজ দা অফিচিয়েল ৱেবছাইট অফ আসাম স্টেট 2021 যেটো আমাৰ অফিচিয়েল ৱেবছাইট দিয়া আছে তাত গৈ আমি খুলিব পাৰিম তাৰ পিছত ফিল্ড ৰেজিষ্ট্ৰেচন ফৰ্ম এজ পাৰ দা গিভেন অব্লিগেটৰী ফিল্ড যেনেকুৱা ধৰণৰ নটিফিকেশন দিয়া আছে যি বস্তু ইনক্লুড কৰিব সেইমতে আমি কৰিব লাগিব আফটাৰ গেটিং ৰেজিষ্ট্ৰেচন ক্যান্ডিডেটস নিড টু লগ ইন টু এপ্লাই ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব আগতে তাৰ পিছত কি কৰিব লাগিব কিছুমান ডকুমেন্টস আমি স্ক্যান কৰি তাত আপলোড কৰিব লাগিব যেনে ধৰা before applying online কৰাৰ আগতে candidates ought to keep the scan copy of his her marksheet scan copy লাগিব relevant certificate আৰু যেটো marksheetor certificate লাগিব আৰু passport size color photograph coloring photograph লাগিব দেই passport and signature ready আৰু signature লাগিব হেবিলাক সব ৰেডি কৰি ৰাখিব লাগিব Then review your form and proceed to pay the applying fee via online and offline mode. তাৰ পিছত এইবিলাক গোটেইখিনি ডকুমেন্ট স্ক্যান কৰি আপলোড দিয়াৰ পিছত
অনলাইন পেইং কৰিব লাগিব যিকোনো ষ্টেট বেংকত বা অফলাইন মোডতো কৰিব পাৰে প্ৰিণ্ট ছিষ্টেম জেনেৰেটেড এপ্লিকেশ্যন ফৰ্ম ফৰ ফিউচাৰ ৰেফাৰেঞ্চ এপ্লাই কৰা হোৱাৰ পিছত এটা কপি প্ৰিণ্ট কৰি ৰাখিলে হ'ল পিছত লাগিব পাৰে আছাম ছেট 2021 এপ্লিকেশ্যন ফিজ এতিয়া এপ্লিকেশ্যন ফিজ কেনেকুৱা ধৰণৰ হ'ব পাৰে চাই লওক ফৰ জেনেৰেল কেণ্ডিডেটছ ৰেছ 1200 জেনেৰেলৰ বাবে লাগিব 1200 টকা ফৰ OBC নন ক্ৰিমি লেয়াৰ কেণ্ডিডেটছ আদাৰ বেকৱাৰ্ড ক্লাছেছৰ বাবে লাগিব 1050 টকা ফৰ SC ST শ্বেডিউল কাষ্ট আৰু শ্বেডিউল ট্ৰাইব কেণ্ডিডেটছৰ বাবে 1000 টকা আৰু ফৰ PWD কেণ্ডিডেটছৰ বাবে ৰেছ 800 অৰ্থাৎ 800 টকা লাগিব যিবিলাক PWD কেণ্ডিডেটছ আছে আছাম স্লেট 2021 ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া থাকিলে এই পৰীক্ষাটো আমি দিব পাৰিম এই বিষয়ে বিতংভাৱে আছে এপ্লিকাণ্টছ শুড বি হোল্ডিং দ্য মাষ্টাৰ্ছ ডিগ্ৰী অৰ ইকুইভেলেণ্ট ডিগ্ৰী উইথ এ মিনিমাম অফ 55% মাৰ্কছ উইথাউট ৰাউণ্ডিং আপ যিয়ে মানে এক্সামটো দিব তেওঁৰ মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব আৰু মাষ্টাৰ ডিগ্ৰীৰ দৰে তেনেকুৱা ধৰণৰ ডিগ্ৰী থাকিব লাগিব আৰু 55% এটলিষ্ট মাৰ্ক লাগিব তাৰ তলত থাকিলে দিব নোৱাৰিব ফৰ ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছ SC ST কিছুমান শ্বেডিউল ট্ৰাইব বা শ্বেডিউল কাষ্টৰ যদি পাৰ্চন বাছ আছে নাই বা PWD কেণ্ডিডেটছ তেওঁলোকৰ বাবে অনলি 50% মাৰ্কছ হ'লেও দিব পাৰিব ফাইনেল অৰ ফৰ্থ ছেমিষ্টাৰ কেণ্ডিডেটছ অফ দিয়াৰ মাষ্টাৰ ডিগ্ৰী এক্সামিনেশ্যন অলছ' আৰ ইলিজিবল যিবিলাকে মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱা নাই ফৰ্থ ছেমিষ্টাৰ পঢ়ি আছে তেওঁলোকেও দিব পাৰিব এপ্লিকেণ্টছ আৰ এডমিটেড provisionally and shall be considered eligible for award of pass certificate solely after they have passed the master degree যিবিলাক ফৰ্থ ছেমিষ্টাৰৰ থাকিব ষ্টুডেণ্ট তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছতহে পাছ বুলি ঘোষণা হ'ব যদিও পাছ কৰাৰ পিছতহে এপ্লাই কৰিব পাৰিব তেওঁলোকে Applicants should acquire the master degree within 2 years from the date of the involved set result with a needed proportion of marks failing that they shall be treated as disqualified যদি তেওঁলোকে 2 বছৰৰ ভিতৰত পাছ কৰিব পাৰে ৰিজাল্টটো ডিক্লেয়াৰ হোৱাৰ পিছত তেতিয়াহ'লে তেওঁলোকে পাছ হ'ব আৰু যদি তেওঁলোকে নোৱাৰে কমপ্লিট কৰিব তেতিয়াহ'লে তেওঁলোকক ফেইল বুলি ঘোষণা কৰিব অৰ্থাৎ তেওঁলোক ডিছকুৱালিফাই হৈ যাব Applicants are suggested to look within the subject of their post-graduation solely. The candidates whose post-graduation subject is not covered within the list of subject then might appear in a connected subject. There is no upper age limit. যি subjectৰ list দিয়া আছে সেইবিলাক subjectৰ ওপৰত আমি এক্সাম দিব পাৰিম যেনে ধৰ এডুকেশ্যন পলিটিকেল চায়েন্স লজিক এনেকুৱা ধৰণৰ সকলো ছাবজেক্টৰে পৰীক্ষাটো ওলাইছে এইবিলাকৰ ওপৰত দিব পাৰিম যিটো ছাবজেক্ট পেঞ্চন নাই তাৰ ওপৰত দিব নোৱাৰিম নেম অফ চেণ্টাৰ্ছ এতিয়া ক'ত ধৰা চেণ্টাৰ হ'ব সেইটো চাই লওঁ নেম অফ চেণ্টাৰ্ছ গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটি মণিপুৰ ইউনিভাৰ্চিটি ৰাজীৱ গান্ধী চেণ্ট্ৰেল ইউনিভাৰ্চিটি ইটানগৰ ত্ৰিপুৰা ইউনিভাৰ্চিটি ছিকিম গভৰ্ণমেণ্ট কলেজ মিজোৰাম ইউনিভাৰ্চিটি এইবিলাক ইউনিভাৰ্চিটিত এক্সামটো হ'ব চেঞ্জ অফ টেষ্ট চেণ্টাৰ্ছ কিছুমানে ধৰক কিবা বিভিন্ন কাৰণত টেষ্ট যিটো চেণ্টাৰত পৰিস্থিতি তাত দিব নোৱাৰিব পাৰে তো যদি চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে পিছত পাৰিব তাৰ বাবে 300 টকা এক্সট্ৰাকৈ দিব লাগিব এটা সিলেবাছৰ কথা আছে আসাম স্লেট 2021 সিলেবাছ ইচ সাবজেক্ট উইদিন দ্য আসাম স্লেট এক্সাম কণ্টেইনছ এ কমপ্লিটলি ডিফাৰেণ্ট সিলেবাছ তিনিখন পেপাৰ যেহেতু দিব লাগিব এখন ফাৰ্ষ্ট পেপাৰখনৰ সিলেবাছটো সেম হ'ব বাকি দুখন পেপাৰৰ সিলেবাছ বেলেগ বেলেগ হ'ব যেনে ধৰা সব সাবজেক্টৰে বেলেগ বেলেগকৈ থাকিব এডুকেশ্যন কোনোবাই দিব পাৰে কোনোবাই পলিটিকেল সায়েন্সত দিব পাৰে ইকনমিক্সত দিব পাৰে লজিকত দিব পাৰে মানে এনেকুৱা ধৰণৰ বা কমাৰ্চ সায়েন্সৰ সাবজেক্টতো স্লেট এক্সাম হ'ব আৰু এই এক্সামৰ সকলোৰে সিলেবাছবিলাক নিজৰ নিজৰ সাবজেক্ট ৱাইজ হ'ব The syllabus of the Assam Slate Exam 2021 is updated on the official website of the board.
চিলেবাছটো আছে অফিচিয়েল সাইটত যদি লাগে পিছত দি দিম আসাম স্লেট 2021 এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব দ্য টেষ্ট উইল কণ্টেইন 3 পেপাৰ্ছ 3খন পেপাৰ থাকিব ইতিমধ্যে মই উল্লেখ কৰিছোঁ অল দ্য 3 পেপাৰ্ছ কেন হেভ solely অবজেক্টিভ টাইপ কোৱাৰিজ অফ দ্য সাবসিকুৱেণ্ট ফৰ্মছ মানে অবজেক্টিভ টাইপ কুৱেশ্যনছ হ'ব সাবজেক্টিভ নহয় পেপাৰ 1 টোটেল মাৰ্কছ আৰু 100 মাৰ্কছ পেপাৰ 1 খনৰ বাবে 100 নম্বৰ আহিব 60 out of that 50 queries to be attempted 60টা কুৱেশ্যন দিয়া থাকিব যদিও তাৰ 50টাহে কৰিব লাগিব আৰু টাইম দিয়া আছে 1 hour 15 মিনিট 1 ঘণ্টা 15 মিনিট ফাৰ্ষ্ট পেপাৰখনৰ বাবে দিয়া আছে 9টা বজাৰ পৰা 10টা 15 লৈ হ'ব in the event of the candidate attempting more than 50 questions the first 50 question বা queries attempted by the candidates would be evaluated প্ৰথম যদিহে 50টা কুৱেশ্যন কৰিব দিয়া হৈছে যদি কোনোবা 50টাতকৈ বেছি কৰে তেতিয়াহ'লে প্ৰথম 50টাহে গণনা কৰা হ'ব মাৰ্ক দিয়া হ'ব তাৰ পিছৰখিনি মাৰ্ক দিয়া নহয় the question paper can contain the topics of reasoning teaching aptitude আৰু reasoning type question আহিব ফাৰ্ষ্ট পেপাৰৰ বাবে পেপাৰ 2 total marks are 100 marks আৰু পেপাৰ 2ৰ বাবে 100 মাৰ্ক আছে 50 queries 100 মাৰ্কছত 50টা কুৱেশ্যন আহিব অল আৰ কম্পালসৰি গোটেইকেইটা কুৱেশ্যনে এটেম্প কৰিব লাগিব ডিউৰেশ্যন আছে 1 hours 15 মিনিট 1 ঘণ্টা 15 মিনিট দিয়া থাকিব 10:30টাৰ পৰা আৰম্ভ হ'ব 11:45 লৈ ইচ কুৱেশ্যনছ কেন কেৰি 2 মাৰ্কছ আৰু প্ৰত্যেকটো কুৱেশ্যনতে 2 মাৰ্ক হৈ আছে পেপাৰ 3 টোটেল মাৰ্কছ আৰ 150 মাৰ্কছ এণ্ড 75 queries অৰ্থাৎ 75টা কুৱেশ্যন দিয়া থাকিব আৰু 150 নম্বৰ আহিব এইখনৰো গোটেইকেইটা কুৱেশ্যনে এটেম্প কৰিব লাগিব ডিউৰেশ্যন 2 hours 30 মিনিট ইয়াত দিয়া আছে 2 ঘণ্টা 30 মিনিট আৰু পৰীক্ষাটো হ'ব 1টা বজাৰ পৰা 3:30টা বজালৈ অল কোৱাৰিজ অফ পেপাৰ 2 and 3 আৰ ৰিকুৱেয়াৰ অৰ্থাৎ দুইখন পেপাৰ 2 আৰু 3 গোটেইকেইটা কুৱেশ্যনে আমি এনচাৰ কৰিব লাগিব ওকে বাকিখিনি আমি এডমিট কাৰ্ডটো এতিয়া নোলাই বাৰু দেৰি আছে তেনেহ'লে বন্ধুসকল আপোনালোকে দেৰি নকৰাকৈ অতি সোনকালে ওচৰৰ কেফেত গৈ নহ'লে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰে অনলাইন ফৰ্ম ফিল আপ হৈ আছে জলদি কৰক আৰু ভালদৰে পৰীক্ষা দিয়ক পিছত আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে আমাক কমেণ্টত জনাবচোন ঠিক সেইদৰে আমি ভিডিঅ'বোৰ দিম চিলেবাছটো পিছত আমি ডিছকাছ কৰিম আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰক লাইক কৰক শ্বেয়াৰ কৰক থেংক ইউ ফৰ ৱাচিং হেভ এ গ্ৰেট ডে